মৰমৰ মইনাহঁত, তোমালোক সকলোকে অসমীয়া পাঠলৈ স্বাগতম জনাইছো। আজিৰ পাঠ হৈছে চতুৰ্থমান শ্ৰেণীৰ আজৰি পৰৰ কাম। এই পাঠটো ছবি চাই কোৱা বা লিখা পাঠ, গতিকে তোমালোকে মন দি শুনিবা হওক। পাঠটোৰ ছবিকেইখনলৈ মন দি চোৱাচোন। দেখিবা এখন সুন্দৰ ফুলনি গোলাপ ফুল আৰু অন্যান্য ফুলেৰে ভৰি আছে। ফুলবোৰ ফুলি আছে। তাত দুজন মইনাই কাম কৰি আছে, এগৰাকী ল'ৰা আৰু আনজনী ছোৱালী। ল'ৰাজনে হাতত এখন খুৰপি লৈ সেইখনেৰে মাটিত অকমান চহাই দিছে আৰু ছোৱালীজনীয়ে হাতত এটা ৱাটাৰিং পট, পানী দিয়া পাত্ৰ লৈ ফুলবোৰত পানী দি আছে। অতি মনোমোহা দৃশ্য নহয়নে বাৰু? তোমালোকে নিশ্চয় ঘৰত এনেদৰে এখন ফুলনি কৰিছা আৰু সেই ফুলবোৰত তোমালোকে এনেকৈ নিশ্চয় যত্ন লোৱা। ফুলৰ যত্ন ল'লে মনবোৰ ভালে থাকে, শৰীৰটোও ভালে থাকে। তোমালোকেও এনেদৰে ঘৰত মা দেউতাক বেলেগ বেলেগ কাম কৰি সহায় কৰি দিব লাগে। এতিয়া আমি দ্বিতীয় ছবিখন চাওঁ আহা। দ্বিতীয় ছবিখনত এষাৰ কথাও দিছে। কথা এষাৰ লিখিছে ছোৱালীজনীয়ে, মা পানী তোলা হলে মই তোমাৰ লগত কাপোৰ ধুম। সেই ছবিখনত ছোৱালীজনীয়ে কুঁৱাৰ পৰা মাকক পানী তুলি দি আছে আৰু মাকে কাপোৰ ধুই আছে কুঁৱাৰ পাৰত, আৰু মাকৰ ওচৰতে এটা বাল্টি আছে আৰু এটা পাত্ৰ, গামলা বা চৰিয়াত তেওঁ কাপোৰ ধুই আছে। তাৰপিছত তৃতীয় ছবিখনলৈ চোৱা। একেগৰাকী ছোৱালীয়ে মাকক আৰু কামত সহায় কৰি দিছে। কি কামত সহায় কৰিছে দেখিছানে? মাকে ধোৱা কাপোৰবোৰ মেলিবলৈ আনিছে আৰু মাকে কাপোৰৰ পানীবোৰ আঁতৰাই দিছে, নাইকিয়া কৰি দিছে। তাৰপিছত ছোৱালীজনীয়ে মাকক সহায় কৰি দিছে কাপোৰ মেলাত। তাই দেখিছা ছবিখন চোৱা, এনেকে তাৰত কাপোৰ মেলি আছে। তোমালোকেও নিশ্চয় এনেদৰে ঘৰত মাক সহায় কৰি দিয়া কামবোৰ কৰি, তোমালোকে কি কি কাম কৰি সহায় কৰি দিয়া ঘৰত মা দেউতাক, সেই কামবোৰ মনত পেলোৱাচোন। এতিয়া আহোঁ আমি ইয়াৰ পিছৰ ছবিখনলৈ। চোৱাচোন পিছৰ ছবিখনত কি দিয়া আছে। ইয়াৰ পিছৰ ছবিখনত আজৰি সময়ত পৰিয়ালৰ আটাইয়ে মিলি কেৰম খেলি আছে। মাক, দেউতাক আৰু ছোৱালীজনী, ল'ৰাজন, চাৰিওজনে কেৰম খেলি আছে। এয়া তেওঁলোকৰ আজৰি সময়ৰ কাম, ঘৰুৱা কাম বন আজৰি হৈ তেওঁলোকে খেলিছে। তাৰ পিছৰ ছবিখন চোৱা। ছোৱালীজনীয়ে চকী আৰু টেবুলত বহি তাই পঢ়ি আছে আৰু ককাকে কৈছে, তুমি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িব পাৰিছা। তাত কণমানিজনীয়ে বৰ সুন্দৰকৈ পঢ়ি আছে আৰু মাকে ল'ৰাজনৰ ওচৰত বহি আছে আৰু ল'ৰাজনে হাতত কিতাপ এখন লৈ পঢ়ি আছে। মাকে কৈছে, মইতো পঢ়িব নাজানোৱেই, সি পঢ়াকে চাই থাকো। মাকে সেইষাৰ কথা মনতে ভাবিছে আৰু মাকে চাই আছে আৰু ল'ৰাজনে পঢ়ি আছে, মাকেও শুনি আছে। এইটো এটা সকলোৰে ঘৰত হৈ থকা দৃশ্য। তোমালোকৰো নিশ্চয় নিজৰ ঘৰত এই কামবোৰ চলি থাকে। এতিয়া আমি প্ৰশ্ন আলোচনা কৰো আহা। আটাইকেইটা প্ৰশ্নৰে মই ইয়াত উত্তৰবোৰ লিখি দিছো। আশা কৰিছো তোমালোকে ভাল পাবা। ভাল পালে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবা দেই। এতিয়া আমি প্ৰশ্ন উত্তৰবোৰ কৰো আহা। চাওঁচোন কি কি প্ৰশ্ন দিছে। প্ৰথম, পাঠভিত্তিক ক্ৰিয়া। উত্তৰ দিয়া। কোনে কি কৰিছে ছবি চাই কোৱা। উত্তৰত তোমালোকে এনেদৰে লিখিবা। ছবিকেইখন যিহেতু আমাৰ কিতাপত দিয়া আছে, তাৰ পৰা কি কৰিছে কোনখন ছবি। প্ৰথম ছবিখনত ল'ৰা ছোৱালী দুজনে ফুলনিত থকা ফুলবোৰত পানী দিছে। দ্বিতীয় ছবিখনত কুঁৱাৰ পাৰত মাকে কাপোৰ ধুইছে আৰু ছোৱালীজনীয়ে কুঁৱাৰ পৰা মাকক কাপোৰ ধুবলৈ পানী তুলি দিছে। তৃতীয় ছবিখনত মাকে কাপোৰবোৰ ধুই দিছে আৰু ছোৱালীজনীয়ে কাপোৰবোৰ ৰ'দত মেলি দিছে। চতুৰ্থ ছবিখনত আজৰি সময়ত মাক দেউতাক আৰু ল'ৰা ছোৱালী দুজনে একেলগে কেৰম খেলিছে। পঞ্চম ছবিখনত ল'ৰা ছোৱালী দুজনে পঢ়ি আছে, ককাকে ওচৰতে বহি চাই আছে। ছোৱালীজনীয়ে চকী আৰু মেজত বহি তেওঁৰ পাঠ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়িছে। ল'ৰাজনে মজিয়াত বহি কিতাপখন হাতত লৈ পঢ়ি আছে। মাকে পঢ়িব নাজানে বাবে ল'ৰাজনে কি পঢ়িছে তাকে অতি মনোযোগেৰে শুনি আছে। দ্বিতীয় প্ৰশ্ন হ'ল, তোমালোকে মাৰা দেউতাৰাক কি কি কামত সহায় কৰা। উত্তৰ, মই মাৰ লগত কাপোৰ ধোৱা, বাচন বৰ্তন ধোৱাত সহায় কৰো। ঘৰ মচা, ঘৰ সাৰা, চোতাল সাৰা, ভাত বনাওতে, পাচলি কটা আদি কামত সহায় কৰি দিওঁ। দেউতাক গৰু ছাগলী এৰাল দিয়াত, দোকানৰ পৰা কোনো বস্তু অনা, খেতি পথাৰ ফুলনি আদি চাফা কৰাত সহায় কৰি দিওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, তোমালোকে আজৰি পৰত কি কি কাম কৰা, সেই কামবোৰৰ বিষয়ে কোৱা।
উত্তৰ এনেদৰে লিখিবা। লগৰীয়াৰ লগত খেলপথাৰত খেলিবলৈ যাওঁ। কেতিয়াবা মাৰ লগত বজাৰলৈ যাওঁ। ঘৰৰ ঘাঁহ বনবোৰ চফা কৰি ফুল গছ লগাই সদায় পানী দিওঁ। ভাত ৰন্ধাৰ সময়ত পাচলি কাটি দিওঁ। ঘৰৰ ধূলি পৰিষ্কাৰ কৰাত সহায় কৰি দিওঁ। কেতিয়াবা আলহী অতিথিৰ ঘৰলৈ যাওঁ। লুডু, দবা আদি খেল খেলোঁ। যিকোনো এবিধ ফুল সংগ্ৰহ কৰি সেই ফুলৰ ৰং কি আৰু পাহিৰ সংখ্যা কিমান ইত্যাদি চাই 3টা বাক্য লেখা। এইটো হ'ল তোমালোকৰ প্ৰশ্ন। তোমালোকে উত্তৰত এনেদৰে লিখিবা। উত্তৰ: ফুলৰ নাম তগৰ। ফুলৰ ৰং বগা। ফুলৰ পাহি 20-30টা মান থাকে। বৰ সুগন্ধি ফুল। তাৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ বাক্যবোৰত শব্দবোৰ খেলি মেলিকৈ আছে। সজাই পৰাই লিখা। ভাল খেলি কেৰম পাওঁ মই। এনেকে খেলি মেলিকে দিয়া আছে। এইটো সজাই আমি শুদ্ধকৈ এনেকৈ লিখিম। মই কেৰম খেলি ভাল পাওঁ। তাৰ পিছৰটো হ'ল ভিতৰত কৰি কাম আছে মায়ে। এইটো এটা খেলি মেলি বাক্য। শুদ্ধকৈ এনেকে লিখিবা। মায়ে ভিতৰত কাম কৰি আছে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ধুইছে ৰীমাই কাপোৰ পাৰত কুৱাৰ। এইটো খেলি মেলি বাক্য। ইয়াক শুদ্ধকৈ এনেকে লিখিব লাগিব। ৰীমাই কুৱাৰ পাৰত কাপোৰ ধুইছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। ইয়াত যুক্তাক্ষৰ মাতে 2-3টা আখৰ থকা এটা আখৰ ইয়াত দিয়া আছে। এইকেইটা আমি ভাঙি দেখুৱাব লাগিব। প্ৰথমটো হৈছে প্ৰ। ইয়াত প আৰু ৰ এই 2টা আখৰ লগ লাগি আছে। 2টা আখৰ লগ লাগিলে এনেদৰে লিখা হয়। তাৰ পিছৰ আখৰটো হৈছে নৈদয়ন্ত। ইয়াত দন্ত্যান্ন আৰু দন্ত্যাদ্য 2টা আখৰ আছে আৰু 2টা মিলিলে এইদৰে লিখা হয়। তাৰ পিছত আছে নৈধয়ন্ধ। ইয়াত দন্ত্যান্ন আৰু দন্ত্যাদ্ধ 2টা আখৰ লগ লাগি আছে আৰু 2টা আখৰ লগ লাগিলে এইদৰে লিখা হয়। তাৰ পিছত আছে ক্ৰ। ইয়াত ক আৰু ৰ এই 2টা আখৰ লগ লাগি আছে। ইয়াৰ পিছৰ আখৰটো হৈছে স্তু। স্তুত আছে দন্ত্যাহ, তাৰ লগত দন্ত্যাত্ত আৰু তাৰ লগত আৰু এটা দন্ত্যাত্ত। এই 3টা আখৰ লগ লাগি আছে। এই 3টা আখৰ লগ লাগিলে এইদৰে লিখা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সাজা। ইয়াত আমাক বাক্য সাজিব দিছে। শব্দবোৰ হ'ল প্ৰশংসা, চোতাল, কাঁহী, চিকুনাই, তিৰবিৰ। এইকেইটা আমি এইদৰে বাক্যত ব্যৱহাৰ কৰিম। প্ৰশংসা: পৰীক্ষাত ভাল নম্বৰ পোৱাৰ বাবে মীনাক সকলোৱে প্ৰশংসা কৰিছে। দ্বিতীয়টো হ'ল চোতাল। চোতালত মৰণা মাৰি আছে। তাৰ পিছৰটো হ'ল কাঁহী। মই ভাত কাঁহৰ কাঁহীত খাওঁ। তাৰ পিছৰটো হ'ল চিকুনাই। মাৰ লগত ফুলনিখন চিকুনাইছো। তাৰ পিছৰ শব্দটো হ'ল তিৰবিৰ। ৰাতি আকাশত তৰাবোৰে তিৰবিৰ কৰি আছে। এইকেইটা হৈছে তোমালোকৰ এই পাঠটোৰ প্ৰশ্ন। ইয়াৰ বাহিৰেও জ্ঞান সম্প্ৰসাৰণত আন এটা ষ্টৰী বা গল্প দিছে। তাৰ বেলেগকৈ প্ৰশ্নবোৰ আছে, সেইবোৰ মই পিছত লিখি দিম।